আজিৰ পৰা মাত্ৰ 4 দিন আগতে ঠিক চকবজাৰৰ পাণ্ডা থানৰ শ্ৰী শ্ৰী বিশ্বযজ্ঞৰ শেষৰ দিনাখন অৰ্থাৎ পুনাহাটীৰ দিনাখন আমাৰ চকবজাৰত এটা অঘটন ঘটি যায়। মাত্ৰ 19 বছৰ বয়সৰ এটি ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল। হঠাতে সন্ধিয়া সময়ত তেওঁ আশ্ৰয়লৈ গৈছিলে সভা চাম বুলি গৈ তাৰ পৰা ঘূৰি আহি হঠাতে নেশ্যনেল হাইৱেৰ ওপৰত হঠাতে ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈ তেওঁ ইহলীলাহে সম্বৰণ কৰে। তেওঁৰ দুখত আমি সকলোৱে দুখিত হৈছোঁ। তেওঁৰ পিতৃ শ্ৰী অতুল বৰ্মন, একমাত্ৰ সন্তান দেৱজিৎ বৰ্মনৰ এনেকুৱা অকাল মৃত্যুত আমি সকলোৱে বিনীত হৈ পৰিছোঁ। এনেকুৱা এটা পৰিয়াল নাই চকবজাৰত যিয়ে তেওঁৰ কথা শুনি পেলাই কান্দা নাই। আজি তেওঁৰ লগ বন্ধু সকলোৱে মিলি সকলোৰে ক্ৰন্দিত মনেৰে দুখিত হৃদয়েৰে ইয়াতে উপস্থিত হৈছে আৰু এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি ইয়াতে চাকি বন্তি জ্বলাই তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছে। এনেকুৱা অঘটন ভৱিষ্যতলৈ নঘটক, আমাৰ এই অঞ্চলতে নহয় ক'তোৱে নঘটক এনেকুৱা ঘটনা। যিটো ল'ৰাৰ কাৰণে আমি সমবেদনা জ্ঞাপন কৰিছোঁ, তেনেকুৱা ল'ৰাৰ কাৰণে আচলতে তেওঁলোকে আমাৰ সমবেদনা জ্ঞাপন কৰিব লাগিছিল। দুখৰ বিষয় এনেকুৱা এটা কণমানি ল'ৰা, মাত্ৰ 19 বছৰ বয়সৰ ল'ৰাটো আহি আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি আমি তেওঁৰ কাৰণে আজি সমবেদনা বা শ্ৰদ্ধাঞ্জলি জনাব লাগিছিল। ইয়াতকৈ দুখৰ বিষয় আৰু নাই। আচলতে আমি যাব লাগিছিল, কিন্তু আমাৰ আগত তেওঁ গুচি গ'ল। তাতকৈ আৰু দুখৰ বিষয় নাই, বেছি ক'ব নোৱাৰিম। আমাৰ সকলোৰে হৃদয়বোৰ আজি শোকে খুন্দামাই ধৰিছে এনেকুৱা এটা ঘটনাত। যিটো ল'ৰা উদীয়মান ল'ৰাটোৰ সকলোৰে আদৰৰ সকলোৰে মৰমৰ আছিলে, দেৱজিৎ বৰ্মন, কাকো ডাঙৰ কথা নকৈছিলে। আনকি সিদিনাখন যজ্ঞৰ ভোগ বিতৰণ সময়তে তেওঁ ভোগ বিতৰণ কৰি তাৰ পৰা এই অনুষ্ঠানৰ পৰা গুচি গৈ সভা চাবলৈ গৈছিলে এখন অনুষ্ঠানলৈ। সেই অনুষ্ঠানৰ সময়তে তেওঁ এই ঘটনাটো ঘটি গ'ল। জন্ম মৃত্যুৰ কথাটো কোনেও নাজানে, তেওঁ জনা নাছিল হয়তো তেওঁলোকে পৃথিৱীখন এৰি যাব লাগিব বুলি। তেওঁ গুচি গ'ল। তেওঁৰ দুখত আমি সকলোৱে ব্যথিত হৈছোঁ। আমি শোকে খুন্দামাই ধৰিছে আমাক। আমি শোকৰ পৰা পৰিত্ৰাণ পোৱা নাই, ৰেহাই পোৱা নাই, এতিয়াও সকলোৱে কান্দি আছোঁ। গতিকে আশা ৰাখিছোঁ ভৱিষ্যতলৈ ভগৱানে এনেকুৱা ঘটনা আমাক ৰক্ষা কৰক, এনেকুৱা ঘটনা ঘটিবলৈ নিদিয়ক। সেই আশা ৰাখি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাইজক আহ্বান জনাইছোঁ যাতে সকলোৱে সাৱধানে সতৰ্কতাৰে চলে, যাতে এনেকুৱা ঘটনাবিলাক ভৱিষ্যতে নঘটে। আচলতে আমাৰ মিডিয়াৰ সন্মুখত বাইট দিয়াৰ কাৰণে মানসিকভাৱে আমি প্ৰস্তুত নহয়। এইকাৰণে যে আমাৰ পেটৰ ল'ৰা, আমাৰ ল'ৰাৰ বয়সৰ এজন ডেকা ল'ৰা আমাৰ মাজৰ পৰা দুৰ্ঘটনাত সংসাৰখন এৰি গুচি গ'ল। তেওঁৰ বিষয়ে ক'বলৈ আমাৰ ভাষা নাই। আমাৰ চকবজাৰৰ এই অঞ্চলৰ বিভিন্ন অনুষ্ঠানত জড়িত হাঁহিমুখৰ ল'ৰা, সকলোৰে লগত মিলি থাকে, ডাঙৰকৈ কথা কোৱা নাছিল। আমাৰ পাণ্ডাত থানেই হওক, যজ্ঞ মন্দিৰে হওক, নলবাৰী জিলাৰ লেখক সভাই হওক, সকলো অনুষ্ঠানৰ লগত তামচা ফূৰ্তি কৰি তেওঁ জড়িত হৈ আছিল। সেইকাৰণে বৰকৈ তেওঁলোকে মনত পৰিছে। আৰু আমিনো কি ক'ম, তেওঁৰ হেৰুৱা পৰিয়াল মাতৃ পিতৃৰ এই ভগা হৃদয়ক আমি তাৰ সান্তনা দিব নোৱাৰোঁ। গতিকে ভগৱানে সাহস দিয়ক, তেওঁলোকে যাতে তেওঁৰ চিন্তা, তেওঁৰ বেদনা মনৰ পৰা আঁতৰ কৰি ভৱিষ্যত এটা সুন্দৰ জীৱন যাপন কৰি যাব পাৰে। আৰু মৃতক আমাৰ বৰ্মন, আমাৰ পুত্ৰসমূহ, তেওঁক ভগৱানে আশ্ৰয় দিয়ক, তেওঁৰ মংগল কামনা কৰি এইখিনি আৰু বেলেগৰ কথা এই সময়ত নাহে। আৰু বিশেষ কৰি আমাৰ এই চকবজাৰ এই গোটেই অঞ্চলৰ প্ৰতি ঘৰৰ মানুহে, প্ৰতি ঘৰৰ ল'ৰা ছোৱালী, গোটেই পৰিয়ালে লগ হৈ আজি এই অনুষ্ঠানটো উদযাপন কৰিছে। এইকাৰণে কৰিছে যে ল'ৰাটো বৰ মৰমীয়াল, কাৰো লগত হাই কাজিয়া নাছিল, চবেই ভাল পাইছিল কাৰণে আজি গোটেই পৰিয়ালৰ মানুহবিলাক ওলাই আহিছে। গতিকে আটাইকে ধন্যবাদ জনাইছোঁ। আমি চবেই লগ হৈ আছোঁ বিপদ আপদত, আৰু ভগৱানে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আমি ইয়াত আজি সকলো আই মাতৃসকলে ইয়াত আজি একগোট হৈছোঁ। 14 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে মই ল'ৰাটোৰ বিষয়ে অকণমান ক'ব খুজিছোঁ। ল'ৰাটো সঁচাকৈ খুব মৰমীয়াল আৰু শান্ত স্বভাৱৰ আছিল। যোৱা 13 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ শ্ৰী শ্ৰী বিষ্ণু যজ্ঞৰ পাণ্ডা থান ঐতিহ্য মন্দিৰত পূৰ্ণাহুতি চলি আছিল। তেওঁ গোটেই দিনটোৱে পাণ্ডা থানত তেওঁ পূৰ্ণাহুতিৰ দিনাখন গোটেই কষ্ট কৰি আছিল। তাৰপিছত তেওঁ গধূলি সভা চাবলৈ যাম বুলি কৈ তেওঁ গধূলি সভা চাই আহি তেওঁ দ্বিতীয়বাৰৰ কাৰণে ঘৰলৈ উভতি নাহিল। এইখিনি তেওঁ যেতিয়া আমাৰ মাজৰ পৰা ওলাই গ'ল, তাৰপিছত আমাৰ সকলোৰে মাতৃসকলৰ হৃদয় কান্দোন হৈ উঠিল। গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে যিহেতু ল'ৰাটোৰ বেছি বছৰ হোৱা নাছিল, মাত্ৰ 19 বছৰ হৈছিল,
গতিকে তেওঁৰ সেই ল'ৰাটোৰ ক্ষেত্ৰত আজি যিটো ঘটনা আমাৰ ইয়াত ঘটিল যাতে সকলোতে এই ঘটনা নঘটে আজি আমাৰ বিভিন্ন প্ৰান্তত সেই দেৱজিৎ বৰ্মনৰ নামত আজি সকলোৱে চাকি বন্তি জ্বলাইছে আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে অভিভাৱকসকলক যাতে আমাৰ অভিভাৱকসকল সকলোৱে সচেতন হ'ব লগা হৈছে কাৰণ এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে যিহেতু 19 বছৰ ল'ৰা এটাই বাইক চলোৱাটো নিষিদ্ধ কাৰণ তেওঁ বাইক চলাই যিহেতু গৈছিল গতিকে আজিকালি সকলোৱে সেইটোৱে ক'ব যিহেতু বাইক চলাই গৈছে গতিকে এইটো তেওঁৰ এটা অপৰাধ হৈছে যদিও আমি এইটো মাতৃসকলে এইটো আমি সঁচাকৈ এতিয়া আমি সচেতন হ'ব লাগে গতিকে অভিভাৱকসকলক মই আই মাতৃসকলক মই এইটোৱেই কথা জনাব বিচাৰিছোঁ যে আমি সকলোৱে যাতে সচেতন হ'ব লাগে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বাইক চলাওঁতে যাতে সাৱধান হয় আৰু হেলমেট যাতে পৰিধান কৰে গতিকে আই মাতৃসকল আপোনালোকৰ ওচৰত মই বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সদায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যাতে সচেতন হয় এইখিনিয়ে মোৰ ক'বলগীয়া এইখিনি আৰু কয় আৰু মই আজি আমি ইয়াত যেতিয়া আমি মন্দিৰত চাকি বন্তি জ্বলাইছোঁ তেওঁৰ আত্মাই যাতে চিৰশান্তি পায় তেওঁৰ কাৰণে আজি আমি শ্ৰদ্ধাঞ্জলি ইয়াত জ্ঞাপন কৰিছোঁ এইখিনিয়ে মোৰ ক'বলগীয়া নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।